পৰম্পৰাসমূহৰ বিৰুদ্ধে বিৰুবালা ৰাভা বাইদেৱে দেখুৱাই যোৱা পথত আমি যাত্ৰা অব্যাহত ৰখাৰ মাধ্যমেৰে তেখেতক আপোনালোকে সকলোৱে জানে যে ডাইনী হত্যাৰ বিৰুদ্ধে আজীৱন সংগ্ৰাম কৰি কেৱল অসম নহয়, ভাৰত নহয়, গোটেই পৃথিৱীতে দৃষ্টি আকৰ্ষণ কৰিবলৈ সক্ষম হোৱা আমাৰ বিৰুবালা বাইদেউ 13 মে তাৰিখে ঢুকাইছে। আমি তেখেতৰ স্মৃতিত বিজ্ঞান মনস্ক যাত্ৰাই তেখেতে দেখুৱাই থৈ যোৱা ডাইনী হত্যাৰ বিৰুদ্ধে যি পথ সংগ্ৰাম তাক আগবঢ়াই লৈ যোৱাৰ বাবে তেখেতক আমি স্মৰণ কৰিম আৰু অসম তথা পূৰ্বাঞ্চলত ঘটি থকা নৰহত্যা, ডাইনী হত্যা কিদৰে আমি ৰোধ কৰিব পাৰোঁ তাৰ আমি নীতি আদৰ্শ বনাম, কাৰ্যপন্থা বনাম আৰু আমি শপত ল'ম। আপোনালোকে সকলোৱে অৱগত যে বিৰুবালা বাইদেউ বিজ্ঞান মনস্ক যাত্ৰাৰ 16 অক্টোবৰ গোৱালপাৰা জিলাৰ প্ৰথম সন্মিলনত উপস্থিত থাকি আমাক দিহা পৰামৰ্শ দিছিলে আৰু ডাইনী হত্যাৰ লগতে প্ৰচলিত বাল্য বিবাহ আৰু অন্যান্য অন্ধবিশ্বাসৰ বিৰুদ্ধে যৌথ সংগ্ৰাম কৰাৰ কাৰণে আমাক সহায় সহযোগিতা আৰু দিহা পৰামৰ্শ আগবঢ়াইছিলে। বিৰুবালা বাইদেউ বিজ্ঞান মনস্ক যাত্ৰাৰ অন্যতম উপদেষ্টা আছিলে আৰু আমাৰ পথ প্ৰদৰ্শক। আমি তেখেতক শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ আৰু তেখেতৰ আদৰ্শক জীয়াই ৰখাৰ শপত গ্ৰহণ কৰিছোঁ। লক্ষ্য উদ্দেশ্য যিটো তাৰ লগতে বিৰুবালা ৰাভাৰ যিখিনি সক্ৰিয়তাৰ লগত 100% সাদৃশ্য আছে আৰু তেওঁ আমাৰ লগত জড়িত আছিলে। গতিকে তেওঁ মৃত্যুৰ পাছত আমাৰ যিখিনি কৰ্ম, আমাৰ লক্ষ্য উদ্দেশ্য, তেওঁ আদৰ্শৰে আমি আকৌ বাট বুলিম আৰু তেওঁ আদৰ্শখিনি আৰু সম্প্ৰসাৰিত কৰিবৰ অৰ্থে তেওঁক শ্ৰদ্ধাঞ্জলি অনুষ্ঠান হিচাপে আমি সকলোৱে সমবেত হৈছোঁ আৰু এইখিনি আমি আগন্তুক সময়ত কেনেকৈ আমি বিভিন্ন কাৰ্যসূচী হাতত ল'ম বাইদেউৰ আদৰ্শৰে, এইখিনি ইয়াত আজি ঠিক কৰিম বুলি ভাবিছোঁ। আজি আমি মিলিত হৈছোঁ ইয়াত চন্দ্ৰপ্ৰভা শইকীয়ানী হলত। পদ্মশ্ৰী বিৰুবালা ৰাভা আমাৰ মাজত আজি নাই, কিন্তু তেখেতে এৰি থৈ যোৱা যিখন যুঁজ, সেই যুঁজখন চলাবলৈ বিজ্ঞান মনস্ক যাত্ৰা আমি একত্ৰিত হৈছোঁ। তেখেতৰ যিটো লিগেচি, সেই লিগেচিটোক আগবঢ়াই লৈ যোৱাত কেনেধৰণৰ ৰণকৌশল আমি ল'ব লাগিব, কি ধৰণে আমি আগবাঢ়িব লাগিব, এই কথাখিনি আজি আলোচনা কৰাৰ কাৰণে তেখেতৰ পৰিয়ালৰ মানুহকো আমি মাতিছোঁ। লগতে মিছন বিৰুবালাৰ লগত জড়িত বিভিন্ন ব্যক্তিক আমি আমন্ত্ৰণ কৰিছোঁ। তেখেতসকলৰ লগত আমি আলোচনা কৰিম আৰু ভৱিষ্যত কাৰ্যপন্থা নিৰূপণ কৰি আমি আগবাঢ়ি যাম বুলি ইয়াতে আজি আলোচনা বিলোচনা হ'ব।